হয়, মই আজি ডিছকাছ কৰিবলৈ গৈ আছোঁ হিন্দু মেৰিজ এক্ট 1955 যি ছেকশ্যন নম্বৰ 5 আছে তাৰে যি 5টা কণ্ডিশ্যন আছে ছেকশ্যন নম্বৰ 5ত তাৰে 3 নম্বৰ কণ্ডিশ্যনটো মই আলোচনা কৰিবলৈ গৈ আছোঁ। 3 নম্বৰ কণ্ডিশ্যনটো আচলতে কি আছে, এজ অফ মেৰিজ, যে বিবাহপাশত আবদ্ধ হ'বলৈ হ'লে ব্ৰাইড গ্ৰুম অথবা ব্ৰাইড দুয়োজনৰে পৰ্যাপ্ত পৰিমাণৰ বয়স হ'ব লাগিব। ব্ৰাইড গ্ৰুম মানে হৈছে দৰাজনৰ বয়স হ'ব লাগিব 21 বছৰ, আৰু ব্ৰাইড মানে হৈছে কইনাজনীৰ বয়স হ'ব লাগিব 18 বছৰ। এই 21 বছৰ আৰু 18 বছৰ কমপ্লিট হ'লেহে এজন ল'ৰা আৰু এজনী ছোৱালী বিবাহপাশত আবদ্ধ হ'ব পাৰিব। অন্যথা যদি বয়স কমপ্লিট হোৱা নাই তেতিয়াহ'লে এই বিবাহটো ভেলিড নহ'ব, ভয়েড হ'ব। কাৰণ এই ভয়েড মেৰিজৰ বাবে আচলতে কি আছে, পানিছমেণ্ট আছে। পানিছমেণ্ট হ'ল কি, কোনোবাই যদি পৰ্যাপ্ত পৰিমাণৰ বয়স নোহোৱাকৈ বিবাহপাশত আবদ্ধ হৈছে তেতিয়াহ'লে তেওঁলোকৰ বাবে 1 লাখ টকাৰ জৰিমনা লগতে 2 বছৰৰ জেল পৰ্যন্ত হ'ব পাৰে, নতুবা দুয়োটাই হ'ব পাৰে। জৰিমনা আৰু জেল, ইমপ্ৰিজনমেণ্ট দুয়োটাই হ'ব পাৰে। আৰু আছে এটা কণ্ডিশ্যন কি, সেইটো হ'ল তেওঁলোকৰ গাৰ্জেন পৰ্যন্ত হ'ব পাৰে যদি সেই বিবাহটো গাৰ্জেনে কৰাইছে।